পুনৰ মৰিগাঁও আৰক্ষীৰ জালত ড্ৰাগছ ব্ৰিগেডা খিলঞ্জীয়া সুৰক্ষা সমিতি মৰিগাঁও জিলা সমিতি আৰু মৰি মুছলমান গাঁও ৰাজ্যৰ সহযোগত মৰিগাঁও আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্ৰিগেডা আৰু সেৱনকাৰীক অভিযান চলাই আছে তাৰপিছতো ড্ৰাগছ কমা নাই আজি আকৌ উদ্ধাৰ হৈছে তাকে আমাৰ যিটো মৰি মুছলমান গাঁও খিলঞ্জীয়া সুৰক্ষা সমিতি আঞ্চলিক কমিটিৰ যুগত আমাৰ অভিযান চলিয়ে আছে আজি এটা আমি খবৰ পাওঁ যে ইয়াত ড্ৰাগছ আসক্ত যুৱক এজন ধৰা পৰিছে লগালগ আমি আহোঁ আৰু প্ৰশাসনৰ সহায় লৈ তেওঁক প্ৰয়াক্ত কৰোঁ আৰু সেই যুৱকজনে আমাক দেখাই দিয়ে যে তেওঁ ক'ৰ পৰা ড্ৰাগছটো ক্ৰয় কৰে আৰু মুঠ 12 গ্ৰাম ড্ৰাগছ জিলা প্ৰশাসনৰ মানুহ আহি মানে চিজ কৰিবলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ এটা কৰিছিলোঁ আৰু সেই প্ৰতিবাদ কাৰ্যসূচীত আমাৰ মৰি মুছলমান গাঁৱৰ গোটেই যিখিনি ৰাইজ আছে গোটেই ৰাইজে মিলাই মানে আমাক আজি ড্ৰাগছ মানে অলপ ধৰিবৰ কাৰণে মানে তেওঁলোকে আগবাঢ়ি আহিল আৰু ড্ৰাগছটো ধৰাত মানে মৰি মুছলমান গাঁও কবৰস্থানৰ লগত যিখিনি মানুহ আছে গোটেই মানুহখিনিয়ে আমাৰ খিলঞ্জীয়া সুৰক্ষা কমিটি অসম জিলা কমিটি হৈ আহিছোঁ আমি আমাক বহুত হেল্প কৰিছে আৰু হেল্প কৰাৰ কাৰণে আজি যিটো ড্ৰাগছ ধৰিছোঁ ড্ৰাগছখিনি ধৰি লওক আমি প্ৰশাসনক সমজাই দিছোঁ আসামীটো লৈ পেলাই আৰু এই ড্ৰাগছৰ বিৰুদ্ধে যিবিলাক অভিযান চলি আছে বা যিখিনি হৈ আছে প্ৰশাসনে তেওঁলোকক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আজি ঘৰ আছিল আপোনাৰ এইটো ধিপ্তি ঘৰ আচলতে ধিপ্তি বুলি নহয় আৰু বহুতো আছে আমাৰ ইয়াতে ড্ৰাগছ ব্যৱসায় চলি আছে আগলৈ সেইখিনি আমি সমাধান কৰিম বুলি আশা কৰিছোঁ আৰু তেওঁলোকৰ ঘৰত ধিপ্তি ঘৰত মানে ধিপ্তিৰ আজি ৱাইফক আমি মানে হাতেলোতে ধৰিছোঁ কিছু ড্ৰাগছ লৈ কণ্টেইনাৰ লৈ আৰু চিৰিঞ্জ কিছুমান লৈ আমি হাতেলোতে ধৰিছোঁ হাতেলোতে ধৰি আমি প্ৰশাসনক সমজাই দিছোঁ আৰু প্ৰশাসনলৈ আমাৰ এটাই অনুৰোধ যে প্ৰশাসনে তেওঁলোকক কৰায়ত্ব কৰি লগে লগে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। মৰি মুছলমান গাঁৱৰ হাছিনা বেগমৰ বাসগৃহত অভিযান চলাই আটক কৰে দুয়োকে আটকাধীন লোক দুজন মৰি মুছলমান গাঁৱৰ হাছিনা বেগম আৰু দলবাৰীৰ মহম আলী আটকাধীন দুয়োজনে কঠোৰ শাস্তিৰ দাবী জনাইছে অঞ্চলবাসীয়ে। মৰিগাঁৱৰ পৰা মিণ্টু কুমাৰ মেধিৰ ৰিপৰ্ট অপৰূপা টিভি। ক'ত ঘৰ তোমাৰ? দলবাৰী কিমান লৈছিলা? 200 টকা লৈছিলো। 200 টকা কিমান দিন ধৰি লৈ থাকা? মই তেনেকে নলওঁ মানে আজি ধৰি পেলাই 3 দিন আহিছো মই সেইটো ঘৰত গম পাইছা আগতে লৈছিলো মানে কমাই লওঁ মানে 15 দিন মূৰত এদিন লওঁ। কি নাম তোমাৰ? মহৰ মালি। আৰু কোন কোন আহে নিবলৈ? মই অকলে আহিছো মই নাজানো মই মানে চিনি নাপাওঁ কোন কোন আহে। মানুহজনীৰ নাম কি? মানুহজনীৰ নামটো নাজানো সিহঁতৰ পুতাকৰ নামটো নাজানো সিহঁতৰ কিন্তু এই ঠাইখিনিৰ নাম কি? ঠাইখিনিৰ নাম এনেই মিলনপুৰ। কিমান দিন ধৰি খোৱা তুমি? মই আগতে খাইছিলো আগতে ৰেগুলাৰ মানে খাইছিলো গোটেই মানে মাজতে মানে বেমাৰ হৈ গৈছে যে বাদ দিলো তাৰপিছত মানে এতিয়া মানে কেতিয়াবাহে খাওঁ গম পাইছে কেতিয়াবা খাওঁ। এতিয়া বস্তুটো কি এইটো? হেৰ'ইন। জেগাটো মই ফটো দিবনে? আমি বাইক দিব পৰা জনা মানুহ চিৰিঞ্জো আছে ন? চিৰিঞ্জ বহুত পৰি আছে। আপুনি বিক্ৰী কৰিছিল? মই কাপোৰ ধুই আছো ময়ো কিবা কাপোৰ বাৰীত থৈ আহিছো মই ইমান থাকি দিছে এতিয়া মোক আপুনি বিক্ৰী কৰা নাই জানো? আপোনাৰ পৰা লোৱা বুলি কৈছে। আমাৰ ঘৰত নাই লোৱাটো লোকে আছে আমাৰ ঘৰত নাই কিমান দিনৰ পৰা লৈ আছা?
আজি আহিছোঁ মই এইটো ঘৰত তাৰপিছত আগতো এদিন আহিছিলোঁ তাৰপিছত আজি আহিছোঁ মই নাজানো এনেকুৱা হৈ আছে বুলি আপুনি কিমান দিন ধৰি কৰি আছিলে মই সেইবিলাক নকওঁ মোৰ ল'ৰাটোৱে লয় মই নাজানো মোৰ ল'ৰাটোৱে লয় আপোনাৰ ল'ৰাটোৰ নাম কি বাবুলাল ক'ত থাকে আছে মোৰ ল'ৰাটো ওলাই গৈছে বাবুলালে মানে এইবিলাক বাবুলালে লয় মই এইবিলাক নাজানো ন মই এই ল'ৰাজন কি আপোনাৰ ল'ৰাটো বন্ধু নেকি আহি থাকে মাজে সময়ে আহি থাকে এতিয়া যি ল'ৰা সময় যি মাৰিছে মই কৈছো নাহিবি তেতিয়া ল'ৰাটো এইফালে যি লুকাই আছে মাৰিবৰ কাৰণে এই তেতিয়াই তাতে পাইছেগৈ ই ল'ৰা এটা মা ভয়তে পলাই আছে গৈ যাই পেলাই বাবুলাল কি লিখে বাবুলাল আলি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ